এ হয় জানো? ঐ তোমালোকে কিবা ভুল দেখি পালা নেকি আকৌ? ওয়ে পালোৱানদা, ওই আমি ভুল দেখা নাই অ' সঁচাকে কৈছো। গছজোপা তলতে বহি লৈ ওম ওম তেনেকে কৰি আছে আকৌ ন মনুকন? পালোৱানদা, সঁচাকে কৈছো। আৰু গম পাইছেনে পালোৱানদা, মানুহজন যে দেখাতে বেজ বেজ লাগে। তাৰ চেহেৰাই চাবনে, কাপোৰ কানিয়ে চাবনে, বহনে চাবনে, সম্পূৰ্ণ আমাতকে বিপৰীত। গতিকেলে সেইটো বেজেই হ'ব লাগিব। আৰু যেনেকেহে ওম ওম কৰি আছে, ভাল মানুহে তেনেকে কৰি থাকিব নেকি? বেজেহে তেনেকে কৰি থাকে। বাপৰে বাপ, এইখন গাঁৱত মানুহ দুনুহ নাই নেকি? ইমান পৰে ইয়াত বহি আছো, পোৱালি দুটাই এভুমুক মাৰিলে আৰু মানুহ এটা দেখি পাবলৈ নাই। বেলেগ গাঁৱত হলেতো ইমান দেৰিয়ে মানুহৰ লাইন লাগিলেহেঁতেন। ইয়াত কামাইটো বৰ এটা ভাল নহব যেন পাইছো দেই। দুকনডাল মানে অকল তো পঢ়া পঢ়া পঢ়া, অকল স্কুলৰ কিতাপৰ কথা। বেলেগ কথা পাত না, কি অকল পঢ়া কথা পাতি আছ? মাথা চাথা গৰম উঠি যায় মোৰ যেতিয়াই তেতিয়া পঢ়া কথা পাতি থাকিলে। ঐ ভেবেলা, সেইটো গছৰ তলত কোন বহি আছে? ঐ পুতুকন, এইটো ডেঞ্জাৰ মালচোন। আগে পিছে আমাৰ গাঁৱত দেখি নাই পোৱাচোন। তো আগে পিছে দেখি নাই পোৱা তোন আকৌ। এইখন গাঁৱত অকল সৰু সৰু ল'ৰা ছোৱালীহে বেছি নেকি? অথনিও দেখিলো দুটা, এতিয়াও দেখিছো দুটা। সেই যিয়ে হওক যিয়ে নহওক, মই মোৰ বজাৰখন আৰম্ভ কৰি দিওঁ ৰ। ঐ পুতুকন, বলচোন বল, ওচৰলে গৈ চাওঁ। বল গৈ চাওঁ বল। পুতুকন, কিবা ওম ওম হে কৰি আছেচোন। তো ভেবেলা, এইটোৱে আকৌ কি ওম ওম কৰি আছে? মাতি চাওঁ নেকি? পুতুকন, আগৰ দিনৰ মানুহ ধ্যানত বহে কয় যে, এইটো সেই ধ্যানত বহি আছে হপায়। মাতিব নালাগে বুজিছ, কেনেবাকে ধ্যান ভগ্ন হলে ভস্ম কৰি দিব সাপ দি। বেংটা কৰিব। নকবি তেনেকে, ভাওনা বিলাকত দেখা নাই ধ্যান ভগ্ন কৰিলে কেনেকে সাপ দি ভস্ম কৰি দিয়ে? আমাৰ দুটাকো যদি ভস্ম কৰি দিয়ে কি কৰিবি? ভেবেলা, ওম ওম কৰি আছে যে, তাৰ মানে শিৱ বাবাক মাতি আছে নেকি বাৰু? হ'ব পাৰে দেই। এইজন দেখাই শুনাই ঋষিমুনি নিচিনাহে লাগিছেচোন গোটেই কাপোৰে কানিয়ে। কেনেবাকে আমাৰ গাঁৱত ঋষিমুনিয়ে আহি পোৱাহি নাইতো। হাই বুৰ্বক, আজিলৈকে কোনটো মুনি টুপি পিন্ধি থকা দেখিছ হা? নেপায়, তেনেকে নকবি। আমি অকলে ভাওনাত ওলোৱা কেইটাহে দেখিছো। ভাওনানো আজিলৈকে চাইছ কেইখন? আমি চোৱা ভাওনা কেইখনত এইটো মুনি নেথাকিবও পাৰিছে। ভেবেলা, একো নহয় বুজিছ, মাতিয়ে চাওঁ এবাৰ। নেলাগে, নেমাতিবি। তপস্যাত থকা মানুহ খং উঠিব লাগিলে বৰ ডাঙৰ কথা হব। লাগিলে অকমান দেৰি ৰখিয়ে দিওঁ ৰ। ভেবেলা, তপস্যা ভাগিছে, মাথাটো দাঙিছে দেখিছ নাই? আৰু অথনিৰ পৰা দুবাৰহে ওম ওম কৈ আছিলে, এইবাৰ তিনিবাৰ কৈছে। তপস্যা ভংগ হৈছে হপাই দেই। হ'ব পাৰে। হঠাতে মোৰ সন্মুখত কোন তোমালোক বালক? বালক মানে আমি পুতুকন আৰু ভেবেলা বালক। বাহ, বৰ ধুনীয়া নামচোন, পুতুকন আৰু ভেবেলা। থেংক ইউ। বাৰু কোৱাচোন, তোমালোক অহাৰ উদ্দেশ্য কি? উদ্দেশ্য তেনেকে একো নাই। একো নাই? একো উদ্দেশ্য নথকাকে তোমালোক মোৰ ওচৰলৈ কিয় আহিছা? কিয় আহিছা মানে? আমি আপোনাৰ ওচৰলৈ অহা নাছিলো নহয়। এইপিনেদি গৈ থাকোতে হঠাৎ আপোনাৰ গছ তলত টোপনি গৈ থকা দেখিহে কোননো বুলি চাবলৈ আহিছিলো। পিছে আপুনি কোননো? মই সেয়া টোপনি গৈ থকা নাছিলো নহয়, মই তপস্যা কৰি আছিলো। মই এজন কবিৰাজ তান্ত্ৰিক হয়। হয় নেকি? পিছে আপুনি আমাৰ ইয়ালৈ কেলে আহিছেনো? কেলে আহিছে মানে, তোমালোকক উদ্ধাৰ কৰিবলৈ আহিছো আকৌ। ঠিক কথা। আমাক আকৌ উদ্ধাৰ কৰিবলৈ আমি একো বিপদত পৰাই নাইচোন। তোন আকৌ মানুহ বিপদত পৰিলেহে উদ্ধাৰ কৰে। আমি যদি বিপদতে পৰা নাই, আমাক আপুনি কেনেকে উদ্ধাৰ কৰিব? পালোৱানদা, আমি মিছা কৈছো বুলি ভাবিছে যদি বলক আমাৰ লগত চাই আহিব। ল'ৰাহঁত, ক'ত কি চাবলৈ যা? পিতাই, মুনুকনহেঁতি কৈছে আমাৰ গাঁও বোলে হাই জয়জোপা তলত কবা বোলে মানুহ এজন বহি আছে হেনো। মানুহ এজন বহি আছে? কেনেকুৱা? কেনেকুৱা মানে দেখিবলৈ পিন্ধনে উৰণে চেহেৰাই পাতিয়ে একদম আমাৰ লগত অকণো নিমিলে। বৰ অদ্ভুত। এনেকুৱা অদ্ভুত মানুহ আকৌ আমাৰ গাঁৱত ক'ৰ পৰা ওলালেহি? বলচোন বল, ময়ো চাই আহোগে। আহক। পিতাই, তই যাও জানো? ময়ে চাই আহোগে নহলে। ভাতো বনাব লাগিছিলে নহয়। ভাত গাল চুবাবলৈ সদায় পাবি। এনেকুৱা অদ্ভুত মানুহ দেখিবলৈ পাবি নেকি? আগতে মানুহটো চাই আহি লওঁ ৰচোন। আহক। মই আকৌ তোমালোকক মিছা কথা কিয় কওঁ? মই সেইবিলাক কাম কৰিবলৈকে এনেকে ঘূৰি ফুৰো। আপোনাৰ পৰা তাবিজটো লোৱা লগালগ আমি কি পৰীক্ষাত নিলিখিলেও পাছ হৈ যাম নে?
ঐ নিলিখিলে আকৌ কেনেকে পাছ হবা? ঐ লিখিব লাগিব। ঐ তাবিজটোৰ লগতে মই কলম দুটাও জাৰি দিম নহয়। ঐ সেই কলমকেইটা বহীত লগোৱা লগালগ ঐ নিজে নিজে উত্তৰ লিখি যাব। ঐ পুতুকণ এইপিনে ঐ কি হ'ল ক? ঐ মানুহজনে কোৱা আগতে এইটো যদি সঁচা হ'বলৈ হয় ঐ আমিচোন ক্লাছৰ ভিতৰত নাম্বাৰ 1ত পাছ হৈ যাম। ঐ সঁচা হ'বলৈ হয় মানে ঐ মানুহজনৰ চেহেৰা দেখি কথা বতৰা শুনিতো মোৰ সঁচা হ'ব যেনে লাগিছে। লৈ লওঁ কি নহ'লে তাবিজ এটাই কলম দুটাই। পইচা তোৰ লগত পইচা আছে? সেইটো এটা কথা নহয়। কিমান বা দাম এতিয়া তাবিজটো আৰু কলম দুটা? ঐ ভেবেলা ঐ সুধিছাচোন সুধিছা। ঐ ককা হেৰি নহয় আমাৰ লগত মানে এতিয়া পইচা পাতি এটকাও নাই। আপোনাৰ এনে তাবিজটোৱে কলম দুটাৰ দামটো কিমান হ'ব বাৰু? বেছি নহয় তাবিজটো আৰু কলম দুটা মিলাই মাত্ৰ 1011 টকা। 1011 টকা অকণমান বেছি হৈ গৈছে নেকি আমাৰ কাৰণে? মানে আমাৰ কাৰণে আৰু অলপ কম হ'লে ভাল হ'লহেঁতেন ন ভেবেলা? ককা অকণমান কম কৰিব নোৱাৰি নেকি? নোৱাৰি। এইটো একদম মোৰ গুৰুৰ বান্ধনী মূল্য। ইয়াৰ পৰা 1 পইচাও কম কৰিব নোৱাৰি। হ'লেও তোমালোকে কৈছা যেতিয়া কিবা এটা চিন্তা কৰি চাব পাৰি বাৰু। ৰবা ঐ ভেবেলা এনেকে কথা চিন্তা কৰিবলৈ ওপৰলে মূৰটো কৰি ওম কৰিব লাগে নেকি? আমিচোন এনেকে নকৰাকে চিন্তা কৰিব পাৰো। ঐ মূৰ্খ কোৱা নুশুনিলি নেকি? সেইটো গুৰু মূল্য বুলি। সেই কমাবলৈ লৈছে যে সেয়া চাগে গুৰুৰ লগত কথা পাতিছে আকৌ। হয়তো হ'বও পাৰে কথাটো। যিহে ওম ৰাগ টানিছে। কথাটো চিন্তা কৰোঁতে আলোচনা কৰোঁতে কিমান টাইম লগাই বা এতিয়া? যিমান পাৰে সোনকালে কৰিব লাগে আকৌ হয় নাই? কোনোবা আহি ওলালেহি আমাৰ তাবিজ লোৱা নহ'ব আৰু। হেই কেলে নহ'ব? আমি ল'ম আমাৰহে কথা। মূৰ্খ সেইটো কথা নহয়। পৰীক্ষাত পাছ হোৱাৰ পিছত যে তাবিজ লৈ পাছ হ'লে বুলি মানুহবোৰে গোটেই গাঁৱত উলিয়াব। কথাটো গম পাইছ নাই? হয়তো নাকো। মই সেইটো কথা চিন্তাই কৰা নাই। ককা চিন্তা কৰি কি পালে হয়? চিন্তা কৰি কি পালে মানে তোমালোক হৈছা মোৰ প্ৰথম কাষ্টমাৰ আৰু তোমালোক হৈছা সৰু ল'ৰা। সেইটো হিচাপত তোমালোকৰ কাৰণে 300 টকা এটা কমাই দিব পাৰি বুলি কৈছে বাৰু মোৰ গুৰুৱে। কৈছে নে ককা? কৈছে। ককা তাৰ মানে আমি এতিয়া 711 টকা দিলে আপোনাৰ পৰা তাবিজ এটা আৰু কলম দুটা ল'ব পাৰিম ন? নিশ্চয় পাৰিবা। পুতুকণ বল এতিয়া পইচা যোগাৰ কৰাহে কথা। বল পইচাটো যোগাৰ কৰি আনোগে বল। মুনুকণ হেঁতি ফটাকানি হেঁতি গম নেপাওঁতে মালটো লৈ লোৱাই ভাল হ'ব। সিহঁতকেইটাই গম পালে যদি কেনেবাকে ল'বলৈ হয় আমাৰ একো কামেই নহ'ব। বল তেতিয়াহ'লে ইয়াত এতিয়া দেৰি কৰি থাকি লাভ নাই। ককা হেৰি নহয় আমাৰ হাতততো এতিয়া পইচা পাতি এটকাও নাই। গতিকে লৈ ঘৰৰ পৰা আহোগে মানে পইচাটো যোগাৰ কৰি আনোগে। কিন্তু এটা কথা দেই, মই ইয়াত বেছি সময় নাথাকো আকৌ। ঠিক আছে আমি 5 মিনিটত আহি আছো। ভেবেলা বল সোনকালে আহিবা কিন্তু। মই ইয়াত আৰু আধা ঘণ্টা সময় আছো বাৰু। আধা ঘণ্টাৰ ভিতৰত আহিলেহে তোমালোকে তাবিজ আৰু কলম পাবা। আধা ঘণ্টাৰ পিছত আহিলে নোপোৱা কিন্তু। আপুনি টেনচনে নল'ব। আধা ঘণ্টা কিয়, আমি 5 মিনিটত আহি আছো। ঠিক আছে কৃষ্ণ। বহু পলমকে হলেও মক্কেল দুটা পালো বাৰু। খালি সোনকালে পইচা পাতি লৈ আহিলেই হ'ল আৰু। পুতুকণ ই তেজ খোৱা ল'ৰাটো কলে গ'ল জানো পাই? মানুহটো কবালে যাবলেহে টান। দৰ্জা চৰ্জা মেলি মানে সিও পকৰতে ওলাব। পুতুকণ জহনীডাল নাই হপাই এইডাল। পুতুকণ পইচা আনোগে বুলি আহিছো হয়, পইচা পিছে পাবি ক'ত? তাকেতো ক'ত পইচা পাওঁ তাকে ময়ো মাথা মাৰি আছো। আৰু কেনেবাকে যদি এইটো তাবিজ ল'ব নোৱাৰো নহয় ন ভেবেলা, জীৱনত আৰু ইয়াতকে ডাঙৰ লছ একো নাই আৰু দেই। মোৰতো আকৌ মামুলি পাৱাৰফুল তাবিজ নেকি? আকৌ ন পুতুকণ তহঁতৰ পাপাক সঁচা কথাটো কৈ দিলে মানে দিব নেকি বাৰু? মেথাটো বেয়া হ'ল নিতো? আমাৰ পাপা যিটোহে চিকতা দিব নে? টকা জানো আধা ঘণ্টাহে থাকিম বুলি কৈছে নহয়। আৰু পইচাও এটকা দুটকাও নহয় ন, 711 টকা মামুলি নেকি? ভেবেলা তহঁতৰ ঘৰত পাপাই পইচা ভৰোৱা টেকেলি নাই? এইডাল আজিকালি মানুহে পইচা টেকেলিত ভৰাই নেকি কিবা? সেইটো হয় বাৰু। পুতুকণ পাই গলো মানে কি পালি? পইচা পাই গলো। পইচা ক'ত পালি? কেলে আমাৰ বিহু মৰা পইচা আকৌ। বিহু মৰা পইচাখিনি ভাগ নাই কৰা নহয়, সেইখিনিতো পালোৱানদাৰ লগতহে আছে। বল পালোৱানদাৰ ওচৰলৈ গৈ মিছা কিবা বুদ্ধি এটা বনাই পানি পইচা 2000 খুজি আনোগে। হয়তো সেইখিনি পইচা কথা মই পাহৰিয়ে আছিলো। পতাপত যাওঁ টকাটো নহ'লে গুচিয়ে যাবগে। বল পতাপত বল।
ঐ ভেবেলা ঐ পইচা কেলে লাগে বুলি সুধিলে কি বুলি কবি ঐ ল'ৰাহেঁত ঐ বল বল সোনকালে বল ঐ এইটো লেহেমীয়া খোজত গৈ থাকিলে আমি গৈ পাওঁগে মানে সেইটো গৈ কবা পাবগে ঐ নেযায় নেযায় সেইটো বস্তু ইমান পটককে তাৰ পৰা আঁতৰি যোৱা বস্তু নহয় যিটোহে মোচনত বহি আছে ন মুনুকণ অতো ঐ ভেবেলা ঐ পালোৱানদা ওচৰলৈ পইচা বিচাৰি আহিছো সেইটোচোন পালোৱানদা এইপিনে আহি আছে আৰু লগত দেখিছ নাই কণপিতৰ মুনুকণ দুইটা আহিছে অতো ঐ পুতুকণ ঐ এতিয়া কি কৰা যায় ন তাকেতো মাথাতে কিবা মোৰ হেংহে মাৰিবলৈ ধৰিছে ঐ সেইকেইটাচোন পুতুকণ আৰু ভেবেলা ইহঁতি দুটাই ৰখি লৈ আকৌ কি কৰিছে জানো পাই ঐ এইকেইটাচোন আমাৰ পিনেকে চাই আছে ঐ ভেবেলা ঐ পুতুকণ কি চিৰিয়াখানা জন্তু চোৱা আগতে চাই আছ কি চাই আছো একো চোৱা নাই আহি আছো আকৌ দেখা নাই নেকি কথা কবলৈ আহিছে অথনিৰ পৰা ৰখি থকাই দেখি আছো আকৌ ঐ পুতুকণ ঐ ভেবেলা ঐ আমাৰ গাঁৱলৈ নতুন মানুহ এটা আহিছে নহয় চাবলৈ যাওঁ ব'ল নতুন মানুহ ঐ ক'ত হেই আহঁত জোপাৰ তলত আকৌ এই বুৰ্বক সেইজোপা আহঁত নহয় অ জৰি এই কিবা এটা ক'লেই হ'ল মুঠৰ ওপৰত সেই গছজোপা তলত আকৌ তিনিআলিত ঐ পুতুকণ ঐ কথা গুৰি কৰবাচোন ঐ এইকেইটাও মানে বুঢ়াক লগ কৰি আহিছে হপায় তবি ঐ এহেঁতিও কেনেবাকে তাবিজ ল'বলৈ যায় নেকি আকৌ ঐ জহনি মৰাহেঁত ঐ কাণত মুখ লগাই ফুচফুচাই তহঁতি দুটাই কি পাতিছ ঐ ক'ত একো পতা নাইতো মোৰ কাণত কিবা এটা সোমাইছিলে সেইটোহে চাই দিছে ভেবেলা ন ভেবেলা তো ঐ ভেবেলা ঐ পুতুকণ ঐ যোৱা যদি আহা আমি হ'লে যাওঁ দেই যোৱা যদি আহা মানে পালোৱানদা আমি দুটা আপোনাৰ ওচৰলৈহে আহিছিলো মোৰ ওচৰলে কিয় কোৱা কোৱা মানে কথাটো অকমান বেলেগ মানে অকলশৰীয়াকে পতা কথা আও ৰাম কি কথা ওলালেও মোৰ লগত অকলশৰীয়াকে পতা কোৱাচোন কোৱা একো নহয় নহয় বেলেগৰ মানুহ নাই নহয় গোটেইকেইটা ঘৰৰ ওচৰৰে আছোচোন ঐ পুতুকণ কি কৰ ৰহ কিবা এটা কৰিব লাগিব পালোৱানদা এই অকমান আপুনি চাই থৈ আহক না মানে চবৰে আগত ক'ব নোৱাৰে এই কথাটো এই কি কথা আমি কেলে সেই গছৰ গুৰিত বহি থকা মানুহটো চাবলৈ যাওঁ বুলি তহঁতক কোৱা নাই দেৰি হৈছে নহয় আমাৰ কি ক সোনকালে হেইত তেৰিকা কথাবোৰ কিবা গোটেইখন খেলি মেলি হৈ গৈছেচোন ভেবেলা অকমান এইপিনে আছোন পুতুকণ কি হ'ল ক এই দুটাই আকৌ কি নাটক ৰচিছে জানো পাই মই একো ধৰিবই পৰা নাইচোন এতিয়া যি দেখিছো চবৰে আগত কথাটো নকলেও উপায় নাই এই মুনুকণে কণপিতৰে ল'লেও ল'ব নল'লেও নাই কৈয়ে দিওঁ নেকি নহ'লে তাকেহে চবৰে আগত এতিয়া কথাটো নকলে উপায় নাই নহয় পালোৱানদাও নাহে নহয় চাইড হৈ ভেবেলা বল বল বুইছ সময় ৰখি নাথাকে ককাজনেনো আধা ঘণ্টাহে থাকিম বুলি কৈছিলে তো বল বল চবৰে আগত কৈয়ে দিওঁ আৰু ভেবেলা পুতুকণ তহঁতি দুটাই কি আগা পিছা কৰি আছ কি ক'বলগীয়া আছে ক আকৌ সোনকালে তো আমাৰ দেৰি হৈ আছে নহয় পুতুকণ কাহিনীটো কি হৈছেনো মই কিবা একো ধৰিবই নোৱাৰা নিচিনা হৈছো কাহিনীটো মানে হেৰি পালোৱানদা এই আপোনাৰ ওচৰলৈ আহিছিলো আমাৰ বিহুমা পইচাখিনি ভাগ নাই কৰা যে আমাৰ দুটা ভাগত 2000 টকা এটা নিওঁ বুলি আহিছিলো তহঁতি তেনেকে নিওঁ বুলি আহিলে সেইখিনি পইচা পাবি নেকি আমিও বিহু মাৰিছো আমাৰ ভাগৰ পইচাও আছে পইচাই ভাগ হোৱা নাই পইচা বিচাৰি আহিলে নহ'ব দেই নহ'ব তো তেনেকে কিবা বিহুমা পইচা নিব পাৰে নেকি ৰবাচোন ৰবা তোমালোক দুটা অকমান মনে মনে থাকা পিছে হেৰি নহয় পুতুকণ ইমান ঘপককে 2000 টকা কেলে দৰকাৰ হ'লনো কেলে দৰকাৰ হ'ল মানে পালোৱানদা কথাটো অকমান গহিনী তেজ খোৱাহেঁত কি কথা খোলা খুলিকে নকওঁ কিয় অথনিৰ পৰা একেখিনি কথাকে পাগলি আছ যে হেৰি মানে পালোৱানদা কথাটো তেতিয়াহ'লে চবৰে আগতে খোলা খুলিকে কৈ দিছো শুনক আপোনালোকে খালি সেই বেলেগৰ আগত নকব আৰু কণপিতৰে মুনুকণেও লওঁ যদিও ল'ব পাৰিবি যেনিবা কথাটো কোৱা আকৌ শুনো লাগি আছে নহয় হেৰি পালোৱানদা এই আপোনালোকে যিজন মানুহক চাবলৈ গৈ আছে যে সেই মানুহজন মানে কবিৰাজ তোমালোকে কেনেকে গম পালা আমি দুইটাই কথা পাতি আহিছো আকৌ তহঁতক 2000 টকা লাগে কেলে পিছে সেইটো নকওঁ কিয় তাকেতো কৈ আছো সেই মানুহজনে কৈ আছে আমাৰ দুটা হেনো তাবিজ এটা আৰু কলম দুটা দিব তোমালোকক আকৌ তাবিজ আৰু কলম কেলে দিব সেই মানুহজনৰ পৰা তাবিজ আৰু কলম ল'লে হেনো আমি দুটা পৰীক্ষাত একদম ফাৰ্ষ্ট ক্লাছত পাছ হৈ যাম আৰু সেই কলম দুটা আৰু তাবিজটো বাবদ 711 টকাকে পইচা খুজিছে মানে সেইটো কাৰণে আপোনাক 2000 টকাটো খুজিছিলো তেনেকে হ'লে আমিও ল'ম ন কণপিতো তো আকৌ ইমান ধুনীয়া বস্তুটো নোলোৱাকে থাকিম নেকি কিবা পালোৱানদা আমাৰ হাততো পইচা নাই নহয় সেই বিহুমা পইচাকে আমাৰ দুটাকো দিব লাগিব তেতিয়াহ'লে এইকেইটা মনে মনে থাকাহে আৰু সেই মানুহজনে তোমালোকক কি ক'লে মানে দামটো প্ৰথমতে 1011 টকা কৈছিলে আমি ৰিকুৱেষ্ট কৰাৰ পিছত মানে 300 টকা এটা কমাই দিলে আৰু কৈছে বেছি সময় নাথাকে বোলে আধা ঘণ্টাহে থাকিব সেইটো কাৰণে মানে আমাক পইচাটো অকমান সোনকালে লাগে পালোৱান এইটো আমাৰ গাঁৱত তেতিয়াহ'লে ঘাইটোৱে আহিছে তাকেহে পিতাই
ঐ এইটো ভণ্ড বাবা যেনহে লাগিছে। ঐ ভণ্ড বাবা যেন লাগিছে নহয়। ঐ এইটো ভণ্ড বাবাই। ঐ পালোৱানদা, ঐ ভণ্ড বাবাই হওক যি বাবাই হওক সেইটো পিছত আলোচনা কৰি থাকিব। আগতীয়াকে আমাক পইচাটো দি ল'ব ব'লক, আমিও তাবিজকেইটা লৈ লওঁগে। ঐ অলগদ্ধ হেত, সেইটো মিছলীয়া বাবা। ঐ পৰীক্ষা হলত গৈ নিলিখিলে নকৰিলে তোমালোকক মাষ্টৰে এনে নম্বৰ দি দিব নেকি? ঐ নহয় পালোৱানদা, আপুনি কথাটো বুজা নাই। সেই কলমকেইটা দিব যে, কলমকেইটা কাগজখনত লগাই দিলেই হ'ল বোলে। ঐ নিজে নিজে উত্তৰ লিখি যাব হেনো। চুপ থাকা। কলমকেইটা কাগজত লগাই দিলে হ'ল। কলমকেইটা জিঅ আছে নেকি কিবা? তোমালোকক সেই মানুহজনে ঠগিব বিচাৰিছে, গম পাইছানে নাই পোৱা? কি? ঐ আমাক ঠগিবহে বিচাৰিছে নেকি? তো নাকক। ঐ অলগদ্ধ হেত, তহঁতি নপঢ়িলে নকৰিলে সেই কলমটো কাগজখনত লগাই দিলে নিজে নিজে লিখি উত্তৰবোৰ লিখি যাবলৈ সেই কলমটোত কিবা জিঅ আছে নেকি? হা, জিঅ আছে। তোন তোৰ কথাটোতো নোহোৱাও নহয়। ঐ নোহোৱাও নহয় নহয় নহয়ে। ঐ পালোৱানদা, এনেকুৱা ঠগবাজ বাবানো আমাৰ গাঁৱলৈ ক'ৰ পৰা আহিলে? ব'লকচোন দুচাকমান দিওঁগে। কথাটো নোহোৱা নহয় কিন্তু দেই পিতাই। এই কথাই কথা নহয়, আৰু বা কিমানক ঠগিব ঠিকনা নাই ভণ্ড বাবাই। তই এটা কাম কৰ পিতাই। ঐ কি কৰিম বা? তই গাঁৱৰ মানুহবিলাকক সেই গছজোপা গুৰিলে আহিবলৈ ক। তাক মই ধৰোগে, ভালকে শিকনি দি পঠিয়াব লাগিব আজি তাক। পালোৱানদাই ঠিক কৈছে। ঐ মুনুকণ, কণপিতো, ভেবেলা আৰু পুতুকণ, ব'লা আমি গীতাই সেই ভণ্ড বাবাক ধৰোগে। আৰু পিতাই তই তেতিয়াহ'লে খবৰ দিবলৈ যা। পালোৱানদা, ব'লক। এই ভণ্ড বাবাটোক ধৰি লৈ ভালকে দুচামাত টিকা চেলিয়াই দিব লাগিব। আমাক অকৰা মকৰা পাই সি ঠগিব বিচাৰিছিলে। ঠগিব বিচাৰিছিলেতো নাক। মানুহৰ কথাত তেনেকে ভুল যায় নেকি মানুহ? ভেবেলা, তহঁতৰ ঘৰত সোমাই পটককে তই লাখুটি দুডালমান লৈ ল'বি। তাক ভালকে মাধমৰীয়া মাৰ দুটামান দিব লাগিব। ব'ল, লাখুটি কি খেলি মেলি হ'লে মই কপিদাহে লৈ ল'ম। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।